Hello my dear student, welcome to our YouTube channel Honest Learner. তোমালোকক আজিৰ ক্লাছলৈ স্বাগতম জনাইছো। আজি তোমালোকে জানা আমি দহমমান শ্ৰেণীৰ সাধাৰণ গণিতৰ লেসন 1 ৰ MCQ ডিসকাস কৰি আছো। গতিকে MCQ আজি দহমমান শ্ৰেণীৰ সাধাৰণ গণিতৰ লেসন 1 ৰ 7 নম্বৰ ক্লাছ হ'ব আৰু 7 নম্বৰ ক্লাছত আমি বিগত বৰ্ষত অহা MCQ আৰু নিজাববীয়াকৈ কিছুমান MCQ প্ৰস্তুত কৰিছো, সেইবোৰ আমি আলোচনা কৰিম। আৰু ইয়াৰ উপৰি আমি বিভিন্ন ধৰণৰ শৰ্ট ট্ৰিক্সও আলোচনা কৰিম। গতিকে তোমালোকে যদি চেনেলখন এতিয়ালৈ সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনখনো ক্লিক কৰি দিবা। গতিকে বলা এতিয়া সময় নষ্ট নকৰি আমি ভিডিঅটো আৰম্ভ কৰোঁ। তোমালোকৰ যদি MCQ কুৱেশ্যনৰ PDF লাগে তোমালোকে নিশ্চয় কমেন্ট কৰিবা বা WhatsApp চেনেল আছে আমাক তাতে জনাবা, নহলে Facebook Instagramতো তোমালোকে জনাব পাৰা বা টেলিগ্ৰামতো তোমালোকে জনাব পাৰা। সো ইতিমধ্যে আমি 26 লৈ কুৱেশ্যন ডিসকাস কৰিছো MCQ। গতিকে যদি কিবা অসুবিধা থাকে তোমালোকে কমেন্টত জনাবা। আৰু এতিয়া চোৱা, লগৰীয়াবোৰক তোমাৰ ভিডিঅ'ৰ লিংকটো শেয়াৰ কৰি দিবা বা WhatsApp চেনেল হওক বা YouTube চেনেল হওক জয়েন হ'ব দিবা, কাৰণ যিমান সোনকালে ল'ৰা ছোৱালী আমাৰ বেছি হ'ব সিমান সোনকালে আমি লাইভ ক্লাছৰ ব্যৱস্থা কৰিম। আৰু লাইভ ক্লাছৰ ব্যৱস্থা কৰিলে তোমালোকৰ বহুত সুবিধা হ'ব, যে তোমালোকে একেবাৰে যিটো লগলগ ডাউট থাকিব লগলগ সুধিব পাৰিবা, আমি এনেকে ডিসকাস কৰিব পাৰিম। গতিকে যিয়ে হওক চোৱা, এতিয়া 27 ৰ পৰা আমি ষ্টাৰ্ট কৰিম আৰু তোমালোকে WhatsApp চেনেলত জয়েন হৈ ল'বা, কিউআৰ কোড আহি আছে। আৰু তোমালোকে ভিডিঅ'খন এটা লাইক কৰি বহি কলম লৈ বহি যোৱা। এতিয়া চোৱা 27 নম্বৰ চোৱা, উক্তি কি কৈছে চাবা। উক্তি কৈছে আমাক যে দুটা সহমৌলিক সংখ্যাৰ গসাগু কিমান 1 আৰু যুক্তি আর সহমৌলিক সংখ্যাত সাধাৰণ উৎপাদক নাথাকে। চাবা কথাটো আমাক কৈছে যে সহমৌলিক সংখ্যা, তুমি নিশ্চয় জানা যে সহমৌলিক সংখ্যা কাক কয়। সহমৌলিক সংখ্যা মানে হল যে দুটা এনেকুৱা সংখ্যা যাৰ কোনো কি নাই। চোৱা, 2 হল মৌলিক সংখ্যা কিন্তু 9 হল যৌগিক সংখ্যা। 2 আৰু 9 ৰ মাজত কোনো কি নাই, কমন নাই। মানে সহমৌলিক মানে হ'ব লাগিব যে দুটাৰ মাজত কোনো যাতে কমন নাথাকে। গতিকে ইহঁতৰ গসাগু কিমান হ'ব 1। দুটা সহমৌলিক সংখ্যাৰ গসাগু কিমান 1 আৰু সহমৌলিক সংখ্যাত সাধাৰণ উৎপাদক নাথাকে। 1 মানে সাধাৰণ উৎপাদক নাথাকে, মানে কোনো কমন সংখ্যা নাযায়। নিশ্চয় বুজি পালা যে সহমৌলিক সংখ্যা তাকেই কয়। কনসেপ্ট দিয়া আছে, যদি ভিডিঅ' চোৱা নাই তোমালোকে চাই ল'বা, ডেসক্ৰিপচনত লিংক আছে প্লেলিষ্টৰ। এইটো লেসনৰ প্ৰথম কনসেপ্টতে আমি দিছো ভালকে। যিয়ে হওক এতিয়া 2 আৰু 9 যেহেতু ইহঁতৰ মাজত কি নাই, কোনো কমন নাই, গতিকে ই হ'ব সহমৌলিক সংখ্যা। ক্লিয়াৰ? আৰু সহমৌলিক সংখ্যাৰ সাধাৰণ উৎপাদক মানে দুইটাতে হৰণ যোৱা কোনো সংখ্যা নাথাকে। গতিকে দুইটা উক্তি আমাৰ, এটা উক্তি এটা যুক্তি দুইটাই শুদ্ধ, দুইটাই সত্য আৰু আৰে এ ব্যাখ্যা কৰিছে। হয়, এনসার এ রাইট। ক্লিয়ার? এতিয়া 28 নম্বৰ চাবা, উক্তি এ √5 অপৰিমেয়। √5 অপৰিমেয় জানাই, 5 টো কি হ'ব আমাৰ, 5 টো হৈ আছে মৌলিক সংখ্যা। ইয়াতে চাবা যুক্তি 5 এটা মৌলিক সংখ্যা। সো অপৰিমেয় সংখ্যা বিলাকৰ সচৰাচৰ √2 √3 এনেকে √5 সচৰাচৰ বেছিভাগ অপৰিমেয় সংখ্যা বিলাকৰ যিটো মেইন সংখ্যা সেইটো অপৰিমেয় হয়। গতিকে চোৱা, দুইটাই সত্য আৰে এ ব্যাখ্যা কৰিছে। হয়, ৰাইট। 28 এ। নেক্সট চোৱা, আমি 29 নম্বৰ চাম। উক্তি এ কি কৈছে চোৱা, উক্তি এ গসাগু ইনটু লসাগু ইকুৱেল সংখ্যা দুটাৰ গুণফল। আমি জানো দুটা সংখ্যাৰ ক্ষেত্ৰত যদি দুটা সংখ্যা কোনো a আৰু b থাকে তেতিয়াহলে ইহঁতৰ গসাগু আৰু লসাগু পূৰণ কৰিলে আমি a ইনটু b ৰ সমান পাম। মানে লসাগু আৰু গসাগু পূৰণ কৰিলে সংখ্যা দুটাৰ গুণফলৰ সমান পাম। এতিয়া যুক্তি কি কৈছে, ই পাটিগণিতৰ মৌলিক উপপাদ্যৰ ফল। ৰাইট, এইটো পাটিগণিতৰ মৌলিক উপপাদ্যত আমি এইটো ব্যৱহাৰ কৰিছো। গতিকে অপশন এ দুইটাই সত্য আৰু আৰে এ ব্যাখ্যা কৰে। গতিকে অপশন এ হ'ব কাৰেক্ট। ক্লিয়াৰ? 30 নম্বৰ চাবা, 60 84 আৰু 108 ৰ লসাগু কিমান। 60 84 108 লসাগু লোৱা শৰ্ট মেথড এটা শিকাইছিলো নহয় তোমালোকে 60
84 আৰু 108 তিনিটাকে একেলগে ল'বা লৈ কমন যোৱা সংখ্যাৰে হৰণ কৰিবা মৌলিক সংখ্যা হ'বই লাগিব গতিকে 2 এৰে আমি হৰণ কৰিছো 264 30 8ত 4 বাৰ 4 2 বাৰ 10ত কেইবাৰ 5 বাৰ 8ত 4 বাৰ গ'ল চোৱা এতিয়া 2 এৰে আকৌ হৰণ দিয়া 2 30ত কেইবাৰ 15 বাৰ 4 2 বাৰ ইয়াত 1 বাৰ 2 5ত কেইবাৰ 2 বাৰ 14ত কেইবাৰ 7 বাৰ এতিয়া চোৱাচোন 2 টো নাযায় 3 ৰে দিয়া 3 15ত কেইবাৰ 5 বাৰ 21ত 7 বাৰ 27ত 9 বাৰ চোৱা আৰু তো নাযায় চোৱা 3 5 7 3 3ত 3 বাৰ 3 9ত 3 বাৰ 3 3 গুণ 9 হয় গতিকে 3 5ত তো নাযায় 7ত নাযায় তাৰ পিছত চোৱা 7ত নাযায় তাৰ পিছত 3 চোৱা 3ত 1 বাৰ 3 5ত কেইবাৰ 1 বাৰ 7ত নাযায় চোৱা 7ত 1 বাৰ নিশ্চয় বুজি পাইছা আকৌ চোৱা 2 এৰে হৰণ দিছো 260 কেইবাৰ 30 টাইমছ 84 ত 42 108ত 54 2 30ত 15 বাৰ 42ত 21 বাৰ 54 27 বাৰ এটা 3 15 5 বাৰ 21ত 7 বাৰ আৰু 27ত 9 বাৰ 3 গুণ 27 3 নাযায় আৰু 3 9 3 বাৰ 3 3ত 1 বাৰ এতিয়া 5 আৰু 7 থাকিল 5 5ত 1 বাৰ 7 7ত 1 বাৰ এতিয়া চাবা কমন যোৱা যিকেইটা আছে এইকেইটা হল গহাও 2 2 আৰু 3 এটো হল গহাও আৰু বাকি গুটেই যিখিনি আছে সবখিনি পূৰণ কৰিলে আমি পাম লহাগু এতিয়া চাবা আমি লহাগু কেনেকে ওলাম শর্টকাট পূরণ করিম চোৱা 2 দ্বিগুণ 2 3 গুণ 6 তাৰ পিছত চাবা 3 3 গুণ 9 তাৰ পিছত চোৱা 2 5 গুণ কিমান 10 আৰু চোৱা এটা শর্টকাট আমি পূৰণ কৰিম 2 5 গুণ 10 হৈ গল 2 3 গুণ 6 2 3 গুণ 6 হল 3 3 গুণ কিমান 9 6 9 আৰু 7 চোৱাচোন আহিল নে 2 দ্বিগুণ 2 5 গুণ 10 আমি শর্টকাট পূরণ করিম যাতে সময় কম লাগে 2 3 গুণ 6 3 3 গুণ 9 7 তো আহিছে এতিয়া চোৱা কি কৰিবা তুমি চোৱা 6 9 গুণ কিমান 54 6 9 গুণ 54 3 54 into 7 চাবা এতিয়া 7 6 গুণ কিমান 4 7 গুণ কিমান 28 28 8 হাতত থাকিল 2 7 5 গুণ 35 আৰু 2 37 আমাৰ 3780 ওলাল আমাৰ অপচন হ'ব চোৱা অপচন ইয়াতে মিস্টেক আছিল মই কারেকশন কৰি দিছো এতিয়া অপচন আমাৰ হ'ব 3780 অপচন হ'ব ডি নিশ্চয় বুজি পালা আমি এতিয়া পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িম সো 31 লৈ আগবাঢ়িম 31 নম্বৰ চাবা 3825 ৰ মৌলিক উৎপাদীকৰণ কৰিব লাগে চোৱা কি কৰিবা তুমি যে 3825 পাঁচেৰে হৰণ কৰা লাষ্টত যদি একক স্থানত যদি 0 আৰু 5 থাকে তুমি তেতিয়া হলে 5 পাঁচেৰে ট্ৰাই কৰিবা এতিয়া 5 38ত কেইবাৰ যায় 0 থাকিলে তুমি 2 ৰে ট্ৰাই কৰিব পাৰিবা কিন্তু 5 থাকিলে মাছ বি পাঁচেৰে কৰিবা 5 38ত কেইবাৰ 7 বাৰ 7 5 গুণ 35 3 থাকিল 32 6 বাৰ 6 5 গুণ 30 2 থাকিল 32 পৰা 30 গলে কিমান থাকিলে 2 এতিয়া 2 5 ৰ লগত 25 5 5 গুণ 25 এতিয়া চোৱাচোন কিহেৰে দিম লাষ্টত 5 টকাৰ কাৰণে আকৌ আমি কিহেৰে হৰণ কৰিম 5 ৰে হৰণ কৰিম 5 7ত কেইবাৰ গৈছে একবাৰ কিমান থাকিল 1 থাকিল এতিয়া 1 নহয় 2 থাকিল 5 1 গুণ 5 2 থাকিল 26ত কেইবাৰ 5 বাৰ 5 5 গুণ 25 থাকিল কিমান 1 15 3 বাৰ হৈ গল সো আকৌ ইয়াতে 5 নাযায় 3 ৰে ট্ৰাই কৰা 3 15ত কেইবাৰ 5 বাৰ হল ইয়াত 3ত একবাৰ তাৰ পিছত চোৱা 3 যায় নেকি চোৱা 3 কেনেকে যায় চোৱা 3 5ত কেইবাৰ একবাৰ 2 থাকিল 21ত 7 বাৰ আকৌ কৰি চোৱাচোন 5 38ত কেইবাৰ 7 বাৰ 5 7 গুণ 35 3 থাকিলে 32 5 32ত কেইবাৰ 6 বাৰ 2 থাকিল 25ত 5 বাৰ 5 7ত একবাৰ 2 থাকিল 26ত 5 বাৰ 5 5 গুণ 25 1 থাকিল 26ৰ পৰা 25 গলে 1 থাকে 15ত কেইবাৰ 5 3 বাৰ 3 5 গুণ 15
3 15 5 বার 3 3 একবার 3 51 কেইবাৰ 17 বার 3 5 একবার 21 কেইবাৰ 3 5 একবার 2 থাকিল 21 7 বার নিশ্চয় বুজি পাইছা গতিকে চোৱা 5 কেইটা আছে 3 কেইটা আছে চোৱা দুটা 5 কেইটা আছে দুটা 17 কেইটা আছে এটা 2 স্কয়ার 5 স্কয়ার ইনটু 17 অপশন এ 32 নম্বৰটো চাবা এতিয়া 26 আৰু 91 গহাও কিমান সো 26 আৰু 91 তোমালোকৰ শর্ট মেথড শিকাইছিলো গহাও উলিয়াবলৈ তুমি কি কৰিবা কমন থকা সংখ্যা এটাৰে হৰণ কৰিবা সো 26 আৰু 91 কমন যোৱা 2 না যায় 3ও না যায় গতি আমি কিহে ট্রাই কৰিম 13 সোৱা 13 কেইবাৰ যাব 26 ত 2 বাৰ যাব 2 3 গুণ 6 2 গুণ 2 আৰু 91 ত কেইবাৰ যাব 7 বাৰ 7 3 গুণ 21 ৰ 1 হাতত থাকে 2 7 1 গুণ 7 আৰু 2 9 নিশ্চয় বুজি পাইছা 2 সোৱা অনলি কমন কি যায় 13 2 2ত একবাৰ 7ত না যায় 7 7ত একবাৰ 2ত না যায় গতিকে আমাৰ ইয়াত দৰকাৰ নাই যদি লহাগু ওলাব দিলে হয় এইখিনি কৰিলে হয় কিন্তু গহাউৰ ক্ষেত্ৰত আমি এই শর্ট মেথডটি ব্যৱহাৰ কৰিম কমন যেটো হৰণ যাব হেইটি হ'ব গহাউ ইয়াতে আমাৰ आंसर হ'ব 13 নিশ্চয় বুজি পাইছা आंसर কিমান হ'ব 13 30 32 নম্বৰ 26 আৰু 91 ৰ গহাউ কিমান হ'ব 13 নেক্সট চাবা বলা আমি পৰৱৰ্তী কোৱেশ্চনলৈ আগবাঢ়িম 33 নম্বৰ কি আছে 26 আৰু 91 ৰ লহাগু কিমান 26 ইতিমধ্যে আমি পালো 26 আৰু 91 26 আৰু 91 13 এ হৰণ কৰিছিলো ইয়াতে 2 বাৰ ইয়াতে 7 বাৰ 2 ইয়াতে না যায় 2 2ত একবাৰ 7ত না যায় 7 6 7ত একবাৰ নিশ্চয় বুজি পালা এতিয়া চোৱা আমি লহাগু উলিয়াইছো গহাগু উলিয়ালে অনলি কমন থকাটো ললো হয় কিন্তু যেহেতু লহাগুৰ কথা কৈছে সব কেটা পূৰণ কৰি দিবা এতিয়া চোৱা 13 পূৰণ 2 পূৰণ 7 পেছা 2 3 গুণ 6 2 গুণ 2 26 7 6 7 গুণ কিমান 42 হাতত থাকিল 4 6 7 গুণ 42 ৰ 4 হাতত থাকিল 4 42 ৰ 2 লিখিছো হাতত 4 আছে 7 2 গুণ 14 আৰু 4 18 7 2 গুণ 14 আৰু 4 18 সো আকৌ চোৱা 13 26 ৰ 2 বাৰ 91 ত 7 বাৰ 2 দিয়ত একবাৰ 2 হাতত না যায় 7 হাতত কেইবাৰ একবাৰ এতিয়া যেহেতু লহাগু কৈছে গহাও কলে কমন অনলি 13 গৈছে 13 লিখিলো হয় কিন্তু যেহেতু লহাগু কৈছে আমি দুই গুটেই কেটা পূৰণ কৰি দিম 13 পূৰণ 2 পূৰণ 7 সো 2 13 কিমান হ'ব 26 7 6 গুণ 42 ৰ 2 হাতত থাকিল 4 7 2 গুণ 14 আৰু 4 18 আমাৰ অপচন হ'ব এ 182 নিশ্চয় বুজি পাইছা 34 নম্বৰ চাবা √3 + √5 সংখ্যাটো √3 + √5 সংখ্যাটো সো √3 আৰু √5 সংখ্যাটো আমি কেনেকৈ কৰিম সো √3 আৰু √5 সংখ্যাটো কি হ'ব তোমালোকে নিশ্চয় জানা যে যদি কোনো পৰিমেয় সংখ্যাৰ লগত আন কোনো অপৰিমেয় সংখ্যা অৰ্থাৎ যদি কোনো অপৰিমেয় সংখ্যা মেইন কথাটো হ'ল যদি কোনো অপৰিমেয় সংখ্যাৰ লগত কোনো পৰিমেয় সংখ্যা বা অপৰিমেয় সংখ্যা যোগ বিয়োগ হৈ যায় যোগ বা বিয়োগ পূৰণত থাকে তেতিয়া বেছিভাগ ক্ষেত্ৰত কি হয় সংখ্যাটো অপৰিমেয় হৈ যায় গতিকে যেহেতু ইয়াতে √3 + √5 সংখ্যাটো আছে দুইটা অপৰিমেয় গতিকে আমাৰ গোটেই সংখ্যাৰ গুণটো কি হৈ যাব অপৰিমেয় নিশ্চয় বুজি পাইছা এতিয়া নেক্সট চাবা 35 নম্বৰ চোৱা তলৰ কোনটো সহমৌলিক চাবা তলৰ কোনটো সহমৌলিক সংখ্যা তোমালোকে ইতিমধ্যে জানা যে সহমৌলিক সংখ্যাত কি হয় যে সহমৌলিক সংখ্যাত কমন 1 থাকে যেনেকে 3 আৰু 5 কমন 1 সহমৌলিক সংখ্যাত কি হয় সাপোজ 2 আৰু কিমান 9 বা 4 আৰু 9 চোৱা দুইটাই যৌগিক সংখ্যা কিন্তু দুইটা সংখ্যাৰ মাজত কোনো কমন উৎপাদক নাই সাধাৰণ উৎপাদক নাই মানে একে সংখ্যা দুইটাতে হৰণ যোৱা নাই গতিকে সেই কাৰণে 4 আৰু 9 এটা সহমৌলিক সংখ্যা ইয়াত আমি চাম 18 আৰু 16 2 হৰণ যায় নহব 3 আৰু 9 আৰু 27 3 হৰণ যায় নহব 14 আৰু 15 চোৱা 14 আৰু 15 যদিও 14 কি সংখ্যা যৌগিক সংখ্যা 15 যৌগিক সংখ্যা কিন্তু 14 আৰু 15 ত কি না যায় কোনো একে সংখ্যা কমন না যায় হৰণ না যায় চোৱাচোন 2 যায় ইয়াতে 2 না যায় ইয়াতে 3 হৰণ যায় ইয়াতে 3 হৰণ না যায় ইয়াতে 7 হৰণ যায় ইয়াতে না যায় আৰু 5 হৰণ যায় 15 ত 14 ত না যায় গতি অপচন হ'ব সি 36 নম্বৰ চোৱা 7429 এটা কি সংখ্যা এটো আমি জানো যে যদি তুমি কৰি চোৱা ই এটা হ'ব মৌলিক সংখ্যা ইয়াৰ কোনো সাধাৰণ উৎপাদক নিজৰ বাদে বেলেগ আৰু নাই
মানে ইয়াত হৰণ যোৱা বেলেগ উৎপাদক নাই গতিকে 7429 এটা মৌলিক সংখ্যা 36 চোৱা 37 নম্বৰ চাবা ৰুট পি অপৰিমেয় হয় যদি চোৱা অপৰিমেয় সংখ্যা আমি পাইছিলো √2 √3 √5 এইবোৰ পাইছিলো ইয়াতে যেটো 5 হয় বা যেটো সংখ্যা হয় সাপোজ ৰুট a এই সংখ্যাটো আমি সদায় পাইছিলো কি যে মৌলিক সংখ্যা হয় মৌলিক হয় এটো কি হয় সদায় মৌলিক হয় যেনেকে 2 কোৱা 3 কোৱা 5 কোৱা এইবোৰ সংখ্যা সকলোবোৰ সংখ্যাই কি মৌলিক সংখ্যা গতিকে এটা অপশনটো হ'ব যে বি পি মৌলিক সংখ্যা অপশন বি ইজ কারেক্ট নেক্সট ওয়ান 38 নাম্বার যে তলৰ কোনটো অপৰিমেয় নহয় চোৱা সব কেইটা সংখ্যাই চাবা 2 ৰ বৰ্গমূল নাই 5 ৰ বৰ্গমূল নাই 7 ৰ বৰ্গমূল নাই কিন্তু √9 ৰ বৰ্গমূল কিমান 3 কেনেকৈ হল 9 ক 3 স্কয়াৰ লিখিব পাৰি স্কয়াৰ আৰু ৰুট কেনসেল 3 3 গুণ 9 হয় এটো তোমালোকে নিশ্চয় জানা গতিকে 3 থাকি যাব নিশ্চয় বুজি পালা গতিকে আমাৰ অপশন এ হ'ব ইয়াত কারেক্ট নেক্সট ওয়ান আমি 38 নাম্বার চাম দুটা সংখ্যাৰ গুণফল 180 দুটা সংখ্যাৰ গুণফল কিমান 180 আৰু গহাও কিমান 6 তেন্তে লহাগু কিমান চোৱা যদি এইটোৰ ক্ষেত্ৰত তোমালোকক শৰ্ট ট্ৰিক্স কি শিকাইছিলো যে দুটা যেটো তথ্য দিয়া থাকিব আৰু সিঙ্গল দিয়াটো দুটা তথ্যক সিঙ্গলৰে হৰণ কৰিবা চোৱা সংখ্যা দুটা পূৰণফল দিয়া আছে অলৰেডি তেনেহলে কিমান থাকিব আমাৰ সিঙ্গল দিয়া আছে 6 লহাগু গহাও 6 লহাগু দিয়া নাই গতিকে যদি কেতিয়াবা এনেকুৱা কৰে যে সংখ্যা দুটাও দিছে সংখ্যা দুটা এটা দিছে কিন্তু লহাগু গহাগু দিছে যেটো দুটা দিয়া থাকিব মানে লহাগু আৰু গহাগু দিয়া থাকিব তাক সিঙ্গলৰে হৰণ কৰি দিবা মানে যেটো এটা দিয়া থাকিব মানে এটা সংখ্যাৰে হৰণ কৰি দিবা এতিয়া চোৱা যেহেতু সংখ্যা দুটাৰ আমাৰ কি দিছে পূৰণফল দিছে অলৰেডি গতিকে আমি 6 ৰে হৰণ কৰি দিম 6 উঠৰত কেইবাৰ 3 বাৰ 3 শূন্য গুণ 6 শূন্যত 0 বাৰ গতিকে 30 হৈ গল এতিয়া 6 উঠৰত 3 বাৰ 3 6 গুণ 18 6 শূন্যত কেইবাৰ 0 বাৰ চোৱা এতিয়া এইটো সূত্ৰ কৰ পৰা আহিছে লহাগু ইনটু গহাগু ইকুৱেল সংখ্যা দুটাৰ পূৰণফল অপশন হ'ব আমাৰ কিমান এ 30 40 নাম্বাৰ চোৱা √3 √2/√3 সংখ্যাটো কি হ'ব সো √2 অপৰিমেয় √3 অপৰিমেয় গতিকে গোটেই সেটটো আমাৰ কি হৈ যাব অপৰিমেয় গোটেই সেটটো কি হ'ব অপৰিমেয় নিশ্চয় বুজি পাইছা দুইটাই যেহেতু অপৰিমেয় এতিয়া কথাটো হল যে কোৱেশ্চন এনেকুৱা হ'ব পাৰে যে স্যাৰ যদি এনেকুৱা হলে হয় √2/3 হলে হয় মানে 3 পৰিমেয় কিন্তু √2 অপৰিমেয় তথাপি গোটেই সংখ্যাটো কি হৈ গলে হয় অপৰিমেয় মানে পৰিমেয় সংখ্যাৰ লগত যদি যোগ বিয়োগত আছে পূৰণত আছে তেতিয়া হলে যদিও পৰিমেয় সংখ্যাৰ লগত আছে কিন্তু তথাপিও গোটেই সেটটোক অপৰিমেয় কৰি পেলাব কোনে এই অপৰিমেয় সংখ্যাটোৱে মানে যদি অপৰিমেয় সংখ্যাৰ লগত কোনো সংখ্যা যোগ বিয়োগ পূৰণত যি আছে এই সংখ্যাটোৰ লগত লৈ অপৰিমেয় হৈ যাব গতিকে আমাৰ অপশন হ'ব বি 41 নম্বৰ চাবা 41 নম্বৰ চোৱা 5005 ৰ মৌলিক উৎপাদীকৰণ কি মৌলিক উৎপাদীকৰণ কি 5005 পাঁচেৰে হৰণ দিয়া 5 পাঁচত কেইবাৰ একবাৰ 0 0 বাৰ 0 0 বাৰ 5 পাঁচত কেইবাৰ একবাৰ এতিয়া চাবা 1001 ইয়াত কিহেৰে হৰণ কৰিবা আমি 7 ৰে ট্ৰাই কৰিম এতিয়া চোৱা 3 ৰে ট্ৰাই কৰিব পাৰো 3 নাযাব কাৰণ 3 10ত কেইবাৰ 3 বাৰ 1 থাকিব 10ত আকৌ 3 বাৰ 1 থাকিব 11ত নাযায় 7 ৰে ট্ৰাই কৰা 7 10ত কেইবাৰ একবাৰ থাকিব কিমান 1 7 গুণ 7 10ৰ পৰা 7 গলে 3 থাকে ইয়াত আকৌ শূন্য আছে কিমান হৈ যাব 3 কনভাৰ্ট হোৱাৰ লগে 30 হৈ যাব 30 হোৱাৰ লগে লগে কিমান 4 7 গুণ 28 30ৰ পৰা 28 গলে কিমান থাকিব 2 থাকিব 21 একৰ লগত মিলি 21 হৈ যাব 3 7 গুণ 21 আকৌ চোৱাচোন 7 10ত কেইবাৰ একবাৰ 3 থাকিল 30ত কেইবাৰ 4 বাৰ 4 7 গুণ 28 2 থাকিল 30ৰ পৰা 28 গলে 2 থাকে 21 7 21ত 3 বাৰ তাৰ পিছত চোৱা এতিয়া আকৌ কিহেৰে যাব চোৱাচোন 11 ৰে হৰণ কৰা 11 14ত একবাৰ মানে 11 গুণ 11 14ৰ পৰা
11 গুচি গলে 3 থাকে 33 3 বাৰ অৰ্থাৎ 5 7 11 13 5 7 11 13 সব 5 এটাই পাইছো গতি অপশন হ'ব এ এটা অপশনটো লিখাই আছে এ যি হোক অপশনটো ৰিমুভ হোৱা নাছিলে অপশন এ তাৰপিছত সব 42 তলত কোনটো সংখ্যা মৌলিক নহয় চোৱা 29 মৌলিক সংখ্যা 31 মৌলিক সংখ্যা 37 মৌলিক সংখ্যা 91 চাবা 91ত চাবা 7 কেইবাৰ যাব 7 9ত একবাৰ 2 থাকিল 21ত কেইবাৰ 3 বাৰ অৰ্থাৎ ই মৌলিক সংখ্যা হ'ব নোৱাৰে কাৰণ 91ৰ উৎপাদক 7 আছে আৰু 13 আছে নিজেতো আছেই আৰু কি আছে আৰু যাব এনেকে 1 আছে মানে এটা দুটাতকৈ বেছি উৎপাদক আছে নিজৰ বাদে বেলেগ সংখ্যা হৰণ যায় গতিকে ই মৌলিক সংখ্যা নহয় অপশন সি নেক্সট চাবা 43 নম্বৰ চাবা 3825 ৰ মৌলিক উৎপাদকত 5ৰ ঘাত কিমান এতিয়া আমি মৌলিক উৎপাদক উলাই চাব লাগিব উলাই কেনেকে চাম 3825 লাষ্টত যেটো 5 আছে 5 এর হৰণ নাই দে 38 ত কেইবাৰ যাব 7 বাৰ 7 5 গুণ 35 3 থাকিব 3 2 ৰ লগত 32 5 কেইবাৰ যাব 32 6 বাৰ 6 5 গুণ 30 2 থাকিব 25 ত 5 বাৰ সব 5 7 ত কেইবাৰ একবাৰ 7 5 গুণ 5 1 গুণ 5 7 ৰ পৰা 5 গলে 2 থাকে 26 ত কেইবাৰ যাব 5 বাৰ 26 ত 5 বাৰ 5 26 ত কেইবাৰ যাব 5 বাৰ থাকিব আমাৰ কিমান 5 5 গুণ 25 1 থাকিব 15 ত কেইবাৰ 3 বাৰ হৈ গল আকৌ চোৱাচোন 5 38 ত 7 বাৰ 7 5 গুণ 35 3 থাকিলে 32 6 বাৰ 6 5 গুণ 30 কিমান থাকিলে 2 থাকিলে 25 ত কেইবাৰ 5 বাৰ 5 7 ত একবাৰ 2 থাকিল 26 ত 5 বাৰ কিমান হল 25 1 থাকিল 26 আছিল 25 গলে 1 থাকিব 15 ত 3 বাৰ এতিয়া কি হে দিয়া 3 ৰ হৰণ 3 15 ত 5 বাৰ 3 ত একবাৰ এতিয়া কি হেৰা হৰণ যাব চোৱাচোন 3 আকৌ হৰণ যাব 3 5 ত কেইবাৰ যাব একবাৰ 2 থাকিব 21 ত কেইবাৰ 7 বাৰ এতিয়া আমাক কৈছে যে মৌলিক উৎপাদকত 5ৰ ঘাত কিমান 5ৰ ঘাত আমি কিমান পালো চোৱা a স্কয়ার 3 স্কয়ার 17 অর্থাৎ 5ৰ ঘাত আমি 2 পালো 5ৰ ঘাত 2 5 স্কয়ার 3 স্কয়ার ইনটু 17 গতিকে 5ৰ ঘাত আমাৰ কিমান 2 অপশন বি নিশ্চয় বুজি পাইছা তাৰ পিছত চোৱা তলৰ কোনটো উক্তি ভুল সো এক মৌলিক নহয় এটো শুদ্ধ দুই মৌলিক সংখ্যা এটো শুদ্ধ আমাক ভুলটো ওলাব দিছে সকলো জোড় সংখ্যা মৌলিক আমি জানো একমাত্ৰ মৌলিক সংখ্যা জোড় সংখ্যা 2 যেটো যুগ্ম সংখ্যা আৰু ইয়াৰ বাদে কোনো যুগ্ম সংখ্যা মৌলিক নহয় গতিকে এই অপশনটো ৰং আৰু এটা চাইলো তিনি মৌলিক সংখ্যা এটো শুদ্ধ গতিকে আমাক ভুল ৰং অপশন ওলাব দিছে কোনটো হ'ব সি সি নেক্সট আবা 45 সো ইম্পৰ্টেন্ট টিপস আমি ডিসকাস কৰি আছো গতিকে তোমালোকে যদি এতিয়াও চেনেলখন সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লবা আৰু কাষত থকা বেল আইকনখন ক্লিক কৰি লবা আৰু কিবা জানিব লগা হলে কমেন্টত নিশ্চয় তোমালোকে জনাবা সো দুটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ গহাও সো স্বাভাৱিক সংখ্যাৰ গহাও দুটা ক্ৰমিক স্বাভাৱিক সংখ্যা সো সাপোজ 3 4 1 2 2 3 5 6 চোৱাচোন সিৰিয়ালি যিবিলাক লিখিবা 7 8 9 10 চোৱাচোন কমন না যায় কোনো সংখ্যা কমন হৰণ না যায় 3 আৰু 4 চোৱা এনেকুৱা কোনো সংখ্যা নাই যে দুইটাতে হৰণ যায় 1 2 ত নাই 2 3 ত নাই 5 6 ত নাই 7 8 ত নাই 9 10 ত কমন যোৱা দুইটাতে একে সংখ্যা হৰণ যোৱা সংখ্যা নাই অৰ্থাৎ ইয়াত গহাও কিমান হ'ব 1 গহাও 1 মানে ইহত সহমৌলিক সংখ্যা 46 নাম্বাৰ চাবা যদি p মৌলিক সংখ্যা তেন্তে ৰুট p কি হ'ব অপৰিমেয় এটা আমি জানো যে সদায় অপৰিমেয় হ'ব অপশন বি নেক্সট চাবা 47 নাম্বাৰ চাবা 47 নাম্বাৰ চোৱা 47 নাম্বাৰ কি কৈছে যে 18 24 আৰু 36 ৰ গহাও কিমান 18 24 আৰু 36 চোৱা কমন যোৱা সংখ্যা লাগিব আমাৰ হৰণ যোৱা ফাৰ্ষ্টত চোৱা 2 কেইবাৰ 18 ত 9 বাৰ 24 ত 12 বাৰ
36ত 18 বাৰ চোৱা 2 3ত একবাৰ এক থাকিব 16ত 8 বাৰ আৰু চোৱাচোন যায় নেকি 3 ৰে যায় 3 9ত কেইবাৰ 3 বাৰ 12ত কেইবাৰ 4 বাৰ 3 18ত 6 বাৰ চোৱাচোন আৰু যায় নেকি না যায় যেহেতু গহাউৰ কথা কৈছে কমন যোৱা হৰণ দুটাই কমন যোৱা হৰণ দুটাই 2 3 গুণ 6 গতে আমাৰ आंसर হ'ব অপচন এ লহাগু কলে বাকিখিনি আমি কৰিলো হয় কিন্তু যেহেতু গহাও কৈছে অপচন টাইপ কুৱেশ্যন গতি বাকিখিনি কৰাৰ প্ৰয়োজন নাই এতিয়া 18 24 আৰু 36 ৰ লহাগু সেম কুৱেশ্যন লহাগু ওলাব দিছে তেতিয়া আমি কি কৰিম বাকিখিনি কৰিম সো বাকিখিনি এতিয়া কেনেকৈ কৰিম সোৱা আমাৰ যেটো 2 আৰু 3 ওলাই গল অলৰেডি বাকি থকা 3 সো 3 3ত কেইবাৰ একবাৰ 4ত না যায় 6ত কেইবাৰ দুইবাৰ 2 সোৱা 1ত একবাৰ 2 4ত কেইবাৰ দুইবাৰ 2 2ত একবাৰ 2 1ত না যায় 2 2ত কেইবাৰ একবাৰ ইয়াত একবাৰ সো 1ত না যায় সোৱা এটা কথা মন কৰিবা 3 3 আৰু 6ত হৰণ গৈছে গতিকে ইয়াক কমন হিচাপে লব পাৰি না নাই নোৱাৰি কাৰণ তিনটা সংখ্যা আছে তিনটাতে কমন গলেহে ই গহাউ হ'ব এতিয়া সোৱা লহাগু কেনেকৈ ওলাম কমন যোৱাৰ অনুযোগ সবকে পূৰণ কৰি দিম এতিয়া সব পূৰণ কৰি দিয়াছোন 2 2 গুণ 2 3 গুণ 6 2 3 গুণ 6 6 পূৰণ 2 36 into 2 কি হ'ব 72 72 কত অপচন হ'ব আমাৰ বি 72 নেক্সট হ'ব 49 নাম্বাৰ যদি দুটা সংখ্যা গহাউ 8 লহাগু 96 তেতিয়াহলে সংখ্যা দুটাৰ গুণফল সো এতিয়া দুটা সংখ্যাৰ গুণফল ওলাব দিছে আমি জানো লহাগু ইনটু গহাউ যদি সিঙ্গল এটা সংখ্যা ওলাব দিলে হয় যেটো দিয়া থাকিব এটোৰে হৰণ কৰিব লাগে কিন্তু যেহেতু লহাগু আৰু গহাউ উলিয়াব দিছে দিয়া আছে সংখ্যা দুটা গুণফল ওলাব দিছে তেতিয়াহলে পূৰণ কৰি দিবা এতিয়া কথাটো এনেকুৱা হ'ব পাৰে যে সংখ্যা দুটা দিছে লহাগু গহাগু গুণফল ওলাব দিছে তেনেহলে ডাইৰেক্ট পূৰণ কৰিবা আৰু যদি এনেকুৱা হয় যে এটা সংখ্যা দিছে আৰু গহাউ লহাগু দুইটাই দিছে তেতিয়াহলে এটা সংখ্যাৰে লহাগু আৰু গহাগু হৰণ কৰিবা হৰণ কৰিলে তেতিয়া আনটো সংখ্যা ওলাই যাব বা সংখ্যা দুটা গুণফল দিয়া আছে বা সংখ্যা দুটা দিয়া আছে গহাউ দিছে 8 লহাগু দিয়া নাই তেতিয়াহলে এই যে সিঙ্গল 8 দিছে হেতুৰে হৰণ কৰি দিবা সংখ্যা দুটা এতিয়া সোৱা আমি কি কৰিম যেহেতু গহাউ আৰু লহাগু দিছে আমি সংখ্যা দুটা গুণফল ওলালে আমি জানো লহাগু আৰু গহাগু পূৰণ কৰিলে যিমান হয় দুটা সংখ্যাৰ ক্ষেত্ৰত সংখ্যা দুটা গুণফল হিমানে হয় 8 6 গুণ কিমান 48 হাতত থাকিল 4 8 9 গুণ 72 72 আৰু 4 কিমান 76 768 আকৌ সোৱা 8 6 গুণ কিমান 48 হাতত থাকিল 4 8 9 গুণ 72 আৰু 4 76 অপচন এ 768 নেক্সট চাবা 50 নাম্বাৰ চাবা যদি a 2 কিউব a আমাৰ কিমান আছে সোৱা 2 কিউব আৰু 3 স্কয়াৰ অৰ্থাৎ ইয়াক আমি এনেকৈ লিখিব পাৰো 2 into 2 into 2 3 into 3 into হৈ গল তাৰপিছত b কিমান দিয়া আছে সোৱা b 2 স্কয়াৰ into 3 কিউব 2 স্কয়াৰ into 3 কিউব ইয়াক আমি এনেকৈ লিখিব পাৰো 3 3 3 এতিয়া কি কৈছে সোৱা তেন্তে গহাউ মানে কমন সোৱা কমন কিমান হ'ব ইয়াতে দুটা 2 আছে ইয়াতো দুটা 2 লোৱা গহাউ দুটা 2 লৈ ললো তাৰ পিছত ইয়াতে কেইটা 2 আছে 3 সোৱা তিনটা 2 থকাৰ কাৰণেও কিন্তু তলত দুটা 2 থকাৰ কাৰণে কমন আমি দুটা 2 পাইছো সোৱা কমন দুটা 2 পাইছো তাৰ পিছত 3 দুটা আছে ইয়াতো দুটা আছে মানে 3 দুটাকে কমন আছে দুইটাতে লৈ লও অৰ্থাৎ 2 স্কয়াৰ into 3 স্কয়াৰ ক্লিয়াৰ 2 দুটা আছে 3 দুটা আছে অপচন হ'ব এ যদি লহাগু কয় তেতিয়া কেনেকৈ কৰিবা এতিয়া লহাগু কলে লহাগু কেনেকৈ ওলাবা সোৱা আটাইতকৈ বেছি বাৰ কি আছে 2 ইয়াতে 3 বাৰ আছে ইয়াতে 2 কেইবাৰ আছে দুবাৰ গতিকে তুমি আটাইতকৈ বেছি বাৰ লবা আমি গহাগুত লৈছিলো কম বাৰ মানে কমন থকাটো লৈছিলো আৰু তাৰ পিছত চাবা 2 কেইটা 3টা
তাৰপিছত 3 চোৱা ইয়াতে দুটা কিন্তু আটাইতকৈ বেছি আছে ইয়াতে 3টা গতিকে আটাইতকৈ বেছি বাৰটো লবা কম বাৰটো লব নালাগে 3 বাৰ গম পালা লহাগু হ'ব 2 কিউব 3 কিউব ইয়াতে যেহেতু গহাউ উলিয়াব দিছে অপচন হ'ব এ 51 নম্বৰ কোৱেশ্চন চাবা আমি এটো মুছা নাই আমি ইয়াতে উলাম সো ইয়াতে লাগিব আমাৰ উলাই গৈছে সো কি কৈছে আমাক এই অৰ্ডাৰ খানি খিনি মুছি দিম এতিয়া চোৱা যদি a ইকুৱেল 2 কিউব ইনটু 3 স্কয়াৰ আৰু b ইকুৱেল 2 স্কয়াৰ ইনটু 3 কিউব তেন্তে লহাগু কিমান আমি অলৰেডি উলাই থৈছো লহাগু কিমান হ'ব আটাইতকৈ বেছি বাৰ থকা 2 কিউব আৰু 3 কিউব গতিকে অপচন হ'ব আমাৰ কোনটো অপচন হ'ব 2 কিউব 3 কিউব অপচন এ এটা অপচন হ'ব এ অপচন হ'ব এ নিশ্চয় বুজি পাইছা তাৰ পিছত চোৱা 52 নম্বৰ চাবা তলৰ কোনটো অপৰিমেয় নহয় সো 16 যদি কি কৰা 4 স্কয়াৰ কৰা 4 4 গুণ 16 স্কয়াৰ আৰু ৰুট ক্যান্সেল হলে 4 মানে পৰিমেয় আমাক কৈছে কোনটো অপৰিমেয় নহয় সো ৰুট 7 অপৰিমেয় ৰুট 11 অপৰিমেয় ৰুট 13 অপৰিমেয় অপচন এ হল পৰিমেয় মানে আমাক কৈছে অপৰিমেয় নহয় গতিকে ৰুট 16 অপৰিমেয় নহয় নেক্সট চাবা 53 নম্বৰ চাবা তলৰ কোনটো পৰিমেয় সংখ্যা এটো আহিছিল এছএলসি 2018 চোৱা তলৰ কোনটো পৰিমেয় সংখ্যা কনসেপ্ট ক্লিয়াৰ থাকিলে এইবোৰ সকলো তোমাৰ সময় কম লাগিব আৰু যদি কনসেপ্ট ক্লিয়াৰ নাথাকে আৰু ডাঙৰ কোৱেশ্চন যদি প্ৰেক্টিস নাথাকে তোমাৰ অলপ অসুবিধা হ'ব গতিকে এইবোৰ কমপ্লিট কৰিবা নেউতা বিলাক কমপ্লিট কৰিবা ফৰ্মুলা বিলাক কমপ্লিট কৰিবা তেতিয়া সহজ হ'ব তলৰ কোনটো পৰিমেয় সংখ্যা চোৱা √2/√3 এটো অপৰিমেয় √2/π এটো অপৰিমেয় √5/√6 অপৰিমেয় এটো চাবা √3/27 √3 27ক 9 * 3 লিখিব পাৰো √3 9 ৰ বৰ্গমূল কিমান 3 3 3 গুণ 9 হয় √3 একবাৰ গতিকে 1/3 এটো হ'ব কি পৰিমেয় সংখ্যা অপচন ডি নেক্সট ওয়ান 54 নম্বৰ 1/√, সংখ্যাটো কি হ'ব অপৰিমেয় নেক্সট চাবা 55 নম্বৰ 55 নম্বৰ চাবা দুটা সংখ্যাৰ গহাও 1 গহাও 1 হোৱা সংখ্যাবিলাক সচৰাচৰ কি হয় সহমৌলিক সংখ্যা যেনেকৈ 3 আৰু 5 বা 3 4 ক্ৰমিক স্বাভাৱিক সংখ্যা নহলে কি হ'ব সহমৌলিক সংখ্যা গতিকে অপচনত কি আছে চোৱা সংখ্যা দুটা সমান গতিকে সংখ্যা দুটা সমান হলে গহাও 1 এটো নহয় সহমৌলিক সংখ্যা গতিকে অপচন হ'ব বি সহমৌলিক ইয়াতে সহমৌলিক হলনি যদি অপচন এইটো থাকিলে হয় যে ক্ৰমিক স্বাভাৱিক সংখ্যা তথাপিও হলে হয় যদি ক্ৰমিক স্বাভাৱিক সংখ্যা আছে কিন্তু লগতে সহমৌলিক আছে তেতিয়া হলে দুইটাই ৰাইট দিবা নহলে দুটা ভিতৰত এটা ৰাইট দিলেই হ'ল তো তেনেকে দুটা নাথাকেই চোৱা গতিকে অপচন হ'ব বি 56 এইটোৰ মৌলিক উৎপাদীকৰণত ব্যৱহাৰ হোৱা মৌলিক সংখ্যাৰ পৰিমাণ হ'ব চোৱা 8 2 কেইবাৰ 4 বাৰ 2 2 বাৰ কেইটা ব্যৱহাৰ কৰিছো 1 2 3টা সো যদিও 2 এটা সংখ্যাই কিন্তু ব্যৱহাৰ কৰিছো কেইবাৰ 3 বাৰ গতিকে অপচন হ'ব বি কেইবাৰ ব্যৱহাৰ কৰিছো মৌলিক সংখ্যা 3 বাৰ অপচন বি নেক্সট চাবা 57 নম্বৰ চাবা তলৰ কোনটো সদায় সত্য চোৱা অপৰিমেয় ইনটু অপৰিমেয় অপৰিমেয় চোৱা এটো একচুয়ালি পৰিমেয় হ'ব লাগিছিল মই ব্লাৰ কৰি দিছো সব পৰিমেয় ইনটু অপৰিমেয় ইকুৱেল কি হ'ব অপৰিমেয় পৰিমেয় ইনটু চোৱা পৰিমেয় ইনটু অপৰিমেয় ইকুৱেল কি হ'ব অপৰিমেয় চাবা পৰিমেয় ইনটু অপৰিমেয় ইয়াতে চাবা সাপোজ 0 পৰিমেয় সংখ্যা √2 অপৰিমেয় সংখ্যা কি হৈ যাব 0 গতিকে এতিয়া √1 * √2 √2 হৈ যাব মানে 1 * √2 চোৱা কেতিয়াবা কি হয়
পৰিমেয় সংখ্যাৰ লগত অপৰিমেয় সংখ্যা পূৰণ হলেও মানটো শূন্য হৈ যায় অৰ্থাৎ পৰিমেয় হৈ যায় শূন্যটো কি হয় পৰিমেয় গতিকে এইটো ৰং এইটো নহব তাৰ পিছত পৰিমেয় প্লাস অপৰিমেয় অপৰিমেয় এইটো শুদ্ধ হয় যেনেকৈ 2 + √3 0 + √3 অপৰিমেয় ইনটু অপৰিমেয়টো জানাই যদি অপৰিমেয় সংখ্যা পূৰণ কৰা তেতিয়া কি হ'ব 2 হোল স্কয়ার হৈ যাব স্কয়ার ক্যান্সেল হলে পৰিমেয় হৈ যাব গতিকে আমাৰ এইটো ৰং সকলো ভুল এইটো ৰং কাৰণ এটা হৈ আছে পৰিমেয় আৰু অপৰিমেয় যোগ কৰিলে অপৰিমেয় পাম অপশন বি ইজ কারেক্ট তাৰ পিছত চোৱা 58 নম্বৰ 2 আৰু 9 ৰ লসাগু কিমান 2 আৰু 9 ৰ চোৱা এটো আৰু যেহেতু আমাৰ সহমৌলিক সংখ্যা 2 আৰু 9 কোনো কমন নাই সহমৌলিক সংখ্যাৰ লসাগু সদায় সংখ্যা দুটাৰ পূৰণফল হয় 9 × 18 অপশন এ 59 নম্বৰ চাবা তলৰ কোনটো সহমৌলিক নহয় সহমৌলিক হবলৈ হলে সাধাৰণ উৎপাদক 1 হ'ব লাগিব মানে হেতক সাধাৰণ কমন জ সংখ্যা থাকিব নালাগিব 18 8 আৰু 15 এটো হয় 9 আৰু 28 3 9 কেইবাৰ 3 9 তিনিবাৰ 28ত না যায় 12 আৰু 18 এটো চোৱা 12 ত 2 যায় 18 ত 2 যায় কমন জ সংখ্যা হলে নহব গতিকে অপশন হল সি 12 and 18 সহমৌলিক নহয় 60 নম্বৰ চোৱা 2 × 8 2 × 8 কিমান হ'ব চোৱা 2 × 16 16 চোৱা বৰ্গমূল কিমান 4 গতিকে অপশন হ'ব ই অপশন ই তাৰ পিছত চোৱা 61 নম্বৰ চোৱা 61 নম্বৰ চাবা যদি p আৰু q সহমৌলিক 61 নম্বৰ p আৰু q সহমৌলিক তেন্তে চাবা সহমৌলিক সংখ্যাৰ লসাগু গহাটো 1 হয় সহগু লসাগু কি হয় সংখ্যা দুটাৰ পূৰণফল হয় সদায় আমি জানো সাপোজ 2 আৰু 3 সহমৌলিক সংখ্যা এতিয়া 2 আৰু 3 ৰ মাজত আমি কি কৰিম গহাগু পাম 1 কিন্তু লসাগু কিমান পাম সংখ্যা দুটাৰ পূৰণফল গতিকে আমাৰ এলসিয়াম হ'ব p * q এইটো অপশন হ'ব ৰাইট তিনটা সংখ্যাৰ ক্ষেত্ৰত চোৱা গহাগু * লসাগু = গুণফল এটোটো হ'ব নোৱাৰে তিনটা সংখ্যাৰ ক্ষেত্ৰত গতিকে সদায় নহয় কেতিয়াবা হয় কোনটো নহয় চোৱা সদায় নহয় অপশন বি দিম আমি সদায় নহয় কেতিয়াবা হ'বও পাৰে কিন্তু সদায় নহয় 63 নম্বৰ চাবা 2016 ত আহিছিলে যদি লসাগু 91 আৰু 26 ৰ লসাগু কিমান 182 তেনেহলে গহাগু উলিওৱা যেহেতু এটা সংখ্যা ওলাব দিছে সংখ্যা দুটা দিয়া আছে তেতিয়ালে দুটা দিয়া থাকিলে আমি আৰামত ওলাব পাৰো সিঙ্গল টুৰে দুটাক হৰণ কৰি দিম চোৱা 91 ইয়াতে কেইবাৰ যাব চোৱা 91 যাব জানো চোৱা 91 চোৱা 182 চোৱাচোন 26 ন চোৱা 2 কেইবাৰ যাব 2 ইয়াতে 13 বাৰ আৰু ইয়াতে চাবা 18 9 বাৰ ইয়াতে একবাৰ এতিয়া 91 ইয়াতে 2 বাৰ 91 গলে হয় 2 বাৰ গলে হয় এতিয়া চোৱা 2 চোৱা এতিয়া যে 13 চাবা 2 26 ত 13 বাৰ 2 182 কেইবাৰ 91 বাৰ 91 ত একবাৰ 1 পূৰণ 13 কিমান 13 অপশন এ এনেকৈ কৰিব পাৰা যে 91 ইনটু কিমান 26 182 91 এতে কেইবাৰ যাব 2 বাৰ 2 26 ত 13 বাৰ ক্লিয়াৰ এতিয়া চোৱা n ৰ যিকোনো মানৰ ক্ষেত্ৰত 4 টু দি পাৱাৰ n ক তলত কোনটো সংখ্যাৰ পূৰণ কৰিলে পূৰণফল শূন্য অংকৰে শেষ হ'ব সো শূন্য অংকৰে শেষ হ'বলৈ হলে 2 আৰু 5 একেলগে হৰণ যাব লাগিব 2 আৰু 5 একেলগে হৰণ যাব লাগিব n ইয়াত স্বাভাৱিক সংখ্যা সো 2 টু দি পাৱাৰ n 5 টু দি পাৱাৰ n হলো হ'ব স্বাভাৱিক সংখ্যা এতিয়া যেহেতু 4 টু দি পাৱাৰ n ত অলৰেডি 2 আছে
গতিকে আমি যদি এটা ইয়াক 5 টু দি পাৱাৰ n এৰে হৰণ কৰো তেতিয়া 2 আৰু 5 একেলগে হৰণ যোৱা সংখ্যা হ'ব আৰু লাষ্টত তেতিয়া শূন্য অংকৰে শেষ হ'ব অপচন হ'ব বি নেক্সট আবা 65 নম্বৰ চোৱা তলৰ কিন্তু নিৰৱধি পৌনঃপুনিক 2020 আহিছিলে চোৱা কোনটো নিৰৱধি পৌনঃপুনিক তোমালোকে নিশ্চয় জানা যে নিৰৱধি পৌনঃপুনিক হ'বলৈ হলে কি হ'ব লাগিব যে হৰটো 2 বা 5 নহলে 2 আৰু 5 থাকিব নালাগিব যদি অকল 2 আৰু 5 থাকে 2 থাকে বা 5 থাকে বা 2 আৰু 5 থাকে অকল তেতিয়া হলে হেতু কি হৈ যাব হাবদি আৰু যদি এনেকুৱা নহয় তেতিয়া হলে হৈ যাব নিৰৱধি পৌনঃপুনিক এতিয়া চোৱা এইটো আমাৰ চাবা 3/8 আমি কেইটা পাম 2 পাম ইয়াতে খালি আটত আমি 2 পাম এটা আমি নিশ্চয় জানো আটত আমি কি পাম 2 পাম নিশ্চয় গম পালা 80 চাবা 80 যদি তুমি ছুটি হৰণ কৰা হৰৰ কথা কৈছো হৰত অকল 2 আৰু 5 যদি থাকে তেতিয়ালে ই হাবদি হৈ যাব নিৰৱধি পৌনঃপুনিক নহয় 80 2 40 বাৰ 2 40 20 বাৰ 2 20 10 বাৰ 2 এটা 2 আৰু 5 আছে গতিকে নহব 455 চোৱা 5 কেইবাৰ 9 বাৰ ইয়াতে একবাৰ 7 কেইবাৰ 91ত একবাৰ 3 থাকিল 21 3 7 গুণ 21 2 থাকিলে 21 হল 7 3 গুণ 21 এতিয়া চোৱা 5ৰ বাদে বেলেগ সংখ্যা আছে নহয় গতি ই হৈ যাব নিৰৱধি পৌনঃপুনিক যদি হৰটো তোমালোকে কনসেপ্টত পাইছা যদি হৰটো কি থাকে যে 2 বা 5 থাকে অকল তেনেহলে হাবদি আৰু ইয়াৰ বাদে যদি বেলেগ সংখ্যা থাকে তেতিয়ালে ই হ'ব নিৰৱধি পৌনঃপুনিক অপচন সি তাৰ পিছত চোৱা তলৰ কোনটো সংখ্যা অপৰিমেয় 2019ত আহিছিলে অপৰিমেয় আমাৰ কোনটো হ'ব চোৱা 0.142857 বাৰে বাৰে হৈ আছে গতি ই পৰিমেয় 22/7 সংখ্যাটো পৰিমেয় হয় কিন্তু পাইৰ মানটো অপৰিমেয় সো পাই সদায় অপৰিমেয় অপচন সি চোৱা এতিয়া ক'ব পাৰা স্যাৰ পাইৰ মান হল 22/7 কিন্তু এপ্ৰক্সিমেটলি 22/7 গতিকে কাৰেক্ট মানটো পাইৰ 2/7 সামথিং আছে গতিকে 2/7 টো আমি ধৰি লৈছো পাইৰ মান ধৰি লোৱা নহয় মানে 2/7 এটা ভগ্নাংশ মান আৰু ভগ্নাংশ মানটো সদায় কি হ'ব পৰিমেয় তো এটো 2/7 কিন্তু পৰিমেয় কিন্তু পাই সদায় অপৰিমেয় পাইৰ পইণ্টত যেটো মান 3.14 15 16 1 কিবা কিবা ওলাই থাকে এটো হ'ব অপৰিমেয় মানে যদমৰে ওলাই থাকিলে অপৰিমেয় কিন্তু 22/7 পৰিমেয় এনেকুৱা কনসেপ্ট এটা আমি যোৱাবাৰ শিকাইছিলো তোমালোকক যে 22/7 আৰু পাই কোনটো পৰিমেয় কোনটো অপৰিমেয় পাই সদায় অপৰিমেয় 22/7 পৰিমেয় গতে অপচন সি সো এইখিনি আছিল आंसर কি ইয়াত আছে চাব পাৰিবা গতিকে তোমালোকে ভিডিওটো লাইক কৰিবা শেয়াৰ কৰিবা আৰু WhatsApp চেনেলত জয়েন হৈ যাবা কিবা জানিব যদি থাকে কমেন্টত জনাবা আজিলৈ এইখিনি আছিল সকলোৰে সুস্বাস্থ্য কামনা কৰি আমি ভিডিওটো সমাপ্ত কৰিম